জন্মদিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো মৰ্মিতা মিত্ৰৰ হঠাৎ মঞ্চত খং উঠিছে জন্মদিন আছিল জন্মদিনটোৰ দিনাই খং উঠিছে মৰ্মিতা মিত্ৰৰ কিন্তু কিয় খং উঠিব লগা হল কণ্ঠশিল্পী গৰাকীৰ হঠাৎ একাংশ দৰ্শকক লৈ খং কৰিছে মৰ্মিতা মিত্ৰই লৈছো এই মুহূৰ্তত টাইমলৈ দৰ্শকৰ বাবে এই খবৰ জন্মদিনৰ দিনাই খং উঠিছে মৰ্মিতাৰ হঠাৎ মৰ্মিতাৰ খং উঠিছে জন্মদিন আছিল গীত পৰিবেশন কৰি থকাৰ মাজতে হঠাৎ খং উঠিছে গান গাই থাকোতে ৰৈ গ'ল শিল্পীগৰাকী হঠাৎ ৰৈ গ'ল গান গাই থাকোতে শিল্পীগৰাকী হঠাৎ খং উঠিছে বঙাইগাঁৱত সংগীতানুষ্ঠানৰ মাজতে এই ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ ৰাজ্যত আজিৰ দিনটোত এই বিষয়টোক লৈ চৰ্চা হৈছে চাৰিবাৰকৈ মৰ্মিতাক এজন দৰ্শকে দিছিল অশ্লীল ইংগিত আৰু যাৰ বাবে এনেধৰণে উগ্ৰমূৰ্তি ধাৰণ কৰিছে মঞ্চৰ ওপৰতে তাৰ পিছতে খং উঠিছে মৰ্মিতা মিত্ৰৰ হঠাৎ জন্মদিনৰ দিনাই খং উঠিছে মৰ্মিতা মিত্ৰৰ বঙাইগাঁৱত এটা সংগীতানুষ্ঠানত গীত পৰিবেশন কৰি আছিল আৰু গীত পৰিবেশন কৰি থাকোতে হঠাৎ খং উঠিছিল শিল্পীগৰাকীৰ কেইবাবাৰো শিল্পীগৰাকীয়ে প্ৰত্যক্ষ কৰিছিল যে সন্মুখৰ ফালে যিসকল দৰ্শক আছিল এগৰাকী দৰ্শকে হাজাৰ হাজাৰ দৰ্শকৰ মাজৰ পৰা এগৰাকী দৰ্শকে কণ্ঠশিল্পীগৰাকীক অশ্লীল ইংগিত দিছিল আৰু সেই অশ্লীল ইংগিত দিয়াক লৈ ক্ষোভিত হৈ পৰিছিল শিল্পীগৰাকী বাৰে বাৰে তেওঁৰ লগত থকা যিসকল সতীৰ্থ আছিল সতীৰ্থক তেওঁ উল্লেখ কৰিছিল সতীৰ্থক তেওঁ সেই কথা জনাইছিল সমগ্ৰ বিষয়টো তেওঁ বহু সময়ৰ পৰা প্ৰত্যক্ষ কৰি আছিল কিন্তু অৱশেষত অতিষ্ঠ হৈ ৰাইজৰ মাজতে অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে হঠাৎ এনেধৰণে কৈ উঠিল পুলিচ মাতিব লাগিব নেকি বুলি কৈ উঠিল কণ্ঠশিল্পীগৰাকীয়ে জন্মদিনৰ দিনটোতেই এনেধৰণে খং উঠিছে মৰ্মিতা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে কণ্ঠশিল্পীগৰাকীয়ে বহাগ বিহুক লৈ কেইবাটাও সংগীতানুষ্ঠান কৰিছে বহাগ বিহুৰ আনন্দৰ মাজতে আৰু বঙাইগাঁৱত কালি অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈছিল আৰু অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে আৰু কেৱল এই ঘটনা তেওঁৰ ক্ষেত্ৰতে যে সংঘটিত নহয় অন্যান্য কণ্ঠশিল্পীৰ ক্ষেত্ৰতো যে এনে ঘটনা সংঘটিত হয় তেওঁ সেই কথাও কৈছে যাতে কোনো কাৰণত দৰ্শকে কণ্ঠশিল্পীয়ে হওক বা অন্যান্য লোককে হওক এনেধৰণৰ আচৰণ কৰিব নালাগে কিয় এনেধৰণৰ আচৰণ কৰে বুলি তেওঁ প্ৰশ্ন কৰিছে আৰু এক প্ৰকাৰ মনত আঘাত পাইছে শিল্পীগৰাকীয়ে যিহেতু হাজাৰ হাজাৰ দৰ্শকক যেহেতু সমৰ্থন কৰে বা দৰ্শকে তেওঁক মৰম কৰে দৰ্শকৰ মৰম লৈ মঞ্চত গীত পৰিবেশন কৰে গতিকে তেনে অৱস্থাত এজন দৰ্শকে যদি বেয়া ইংগিত দিয়ে এজন দৰ্শকে যদি বেয়াকৈ কয় তেনেহ'লে নিশ্চিতভাৱে এগৰাকী কণ্ঠশিল্পীয়ে হওক বা এগৰাকী শিল্পীয়ে হওক মনত আঘাত পায় আজিৰ দিনটোতো মৰ্মিতা মিত্ৰৰ সৈতে তেনে ঘটনাই সংঘটিত হৈছে সংগীতানুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে এজন দৰ্শকে হঠাৎ অশ্লীল ইংগিত দিছিল মৰ্মিতা মিত্ৰলৈ মঞ্চত গীত পৰিবেশন কৰি থকাৰ মাজতে অশ্লীল ইংগিত দিছিল আৰু এবাৰ দুবাৰ নহয় কেইবাবাৰো তেওঁক এনেধৰণে অশ্লীল ইংগিত দি থকা তেওঁ প্ৰত্যক্ষ কৰিছিল আৰু যাৰ বাবে তেওঁ সতীৰ্থক সেই কথা জনাইছিল যে সন্মুখৰ ফালে ব্লেক টি চাৰ্ট পৰিধান কৰা এজন দৰ্শকে তেওঁক বাৰে বাৰে অশ্লীল ইংগিত দি আছে আৰু সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল মৰ্মিতা মিত্ৰৰ সৈতে থকা সতীৰ্থই আৰু অৱশেষত মৰ্মিতা মিত্ৰই সকলোৰে সন্মুখত দৰ্শকগৰাকীলৈ লক্ষ্য কৰি মন্তব্য কৰিছে খং কৰিছে মৰ্মিতা মিত্ৰৰ শুনক মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত তুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্লেক টি চাৰ্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আপুনি যেতিয়া
যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত তুলিব মাৰপিট কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্ল্যাক টি শার্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰো যে কমিটিৰ মানুহ বেয়া মোৰ বাকি দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত তুলিব মাৰপিট কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্ল্যাক টি শার্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰো যে কমিটিৰ মানুহ বেয়া মোৰ বাকি দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত তুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4 বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত তুলিব মাৰপিট কৰিব তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা ব্ল্যাক টি শার্ট পিন্ধা মানে এজন
এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত তুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি, এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে। আপুনি যেতিয়া ইশাৰা কৰি আছে, মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত নে পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ, আপোনালোকে মানে গায়ে হাত তুলিব, মাৰপিট কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি শাৰ্ট পিন্ধা। মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত তুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি, এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে। আপুনি যেতিয়া ইশাৰা কৰি আছে, মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত নে পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটোতো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ, আপোনালোকে মানে গায়ে হাত তুলিব, মাৰপিট কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা।